সকল আজি আমি আলোচনা কৰিম টেলেণ্ট সাৰ্চ এক্সামিনেশ্যন 2022 অষ্টম শ্ৰেণীৰ সাধাৰণ গণিতৰ প্ৰশ্ন কাকত। আমাৰ প্ৰথমটো প্ৰশ্নত সুধিছে -2 1/3 গুণাত্মক বিপৰীত। তো এয়া হৈছে এক মিশ্ৰ ভগ্নাংশ। ইয়াক আমি অপকৃত ভগ্নাংশলৈ পৰিৱৰ্তন কৰি লওঁ। তেনেহ'লে কি হ'ব? 3 2 6 + 1 7 -7/3। তো ইয়াৰ গুণাত্মক বিপৰীত তাকে বুলি ক'ম যি সংখ্যা ইয়াৰ লগত পূৰণ কৰিলে আমি উত্তৰত পাম কি 1। তেনেহ'লে এনেকুৱা এটা সংখ্যা হ'ব লাগিব যি ওপৰ তলে দুয়োফালে কাটিব। তেনেহ'লে ইয়াত কি হ'ব? মাইনাছে থৈছোঁ কাৰণ মাইনাছে কি হৈ যাব? প্লাছ 3/7। ইয়াত 7 কেঞ্চেল হৈ যাব আৰু 3 কেঞ্চেল হৈ যাব। উত্তৰটো হ'ব আমাৰ 1। তেনেহ'লে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি -3/7। 2 নম্বৰত সুধিছে bx = 0 হ'লে xৰ মান কিমান হ'ব? তো bx দিছে 0, তাৰমানে b পূৰণ x = 0। ইয়াক যদি আমি x থওঁ ইয়াত কি হ'ব? bক সেইফালে লৈ গ'লে 0/b আৰু x = 0। তেনেহ'লে xৰ মান কিমান হ'ব? xৰ মান হ'ব 0। এয়া হ'ব আমাৰ উত্তৰ। 3 নম্বৰ প্ৰশ্নত সুধিছে যে আটাইতকৈ কম সংখ্যক সৰ্বাংগসম বাহুৰে গঠিত বহুবস্তু। সৰ্বাংগসম বাহুৰে গঠিত বহুবস্তু কি হ'ব? এয়া হ'ব অপশ্যন চি ইকুইলেটাৰেল ট্ৰাইংগল অথবা সমবাহু ত্ৰিভুজ। 4 নম্বৰ প্ৰশ্নত সুধিছে 9 × 36 × 4ৰ বৰ্গমূল বুলি কৈছে, তাৰমানে স্কুৱেৰ ৰুট। এইটো হৈছে বৰ্গমূল। 9 × 36 × 4। এতিয়া 9 মানে কি? 3 স্কুৱেৰ, 36 মানে কি? 6 স্কুৱেৰ আৰু 4 মানে কি? 2 স্কুৱেৰ। তেন্তে স্কুৱেৰ 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 ইয়াৰ লগত কাটি যাব, থাকিব 3 × 6 × 2। 3 6 গুণ 18, 18 2 গুণ 36। শুদ্ধ উত্তৰটো আমাৰ কিমান হ'ব? অপশ্যন ডি 36। নেক্সট প্ৰশ্ন সুধিছে 3 5 আৰু 6টা 0। এই সংখ্যাটোৰ প্ৰামাণিক ৰূপ কি হ'ব? 3 5 আৰু 6টা 0, ইয়াৰ প্ৰামাণিক ৰূপটো হ'ব কি? 3.5। তো 3.5 কৰিলে কেইটা? 1 2 3 4 5 6 7। 7টা 0, এইকাৰণে 10⁻7। তো এয়াই হৈছে কি ইয়াৰ প্ৰামাণিক ৰূপ। 6 নম্বৰ প্ৰশ্নত সুধিছে ত্ৰিমাত্ৰিক গোটা বস্তুৰ তলৰ সংখ্যা 6 আৰু শীৰ্ষবিন্দুৰ সংখ্যা 8 হ'লে চিধা কাষৰ সংখ্যা কিমান? তাৰমানে ইয়াত ফেচেছ দিছে 6, শীৰ্ষবিন্দু মানে ভাৰ্টিচেছ দিছে 8 আৰু ওলাব কৈছে কি? এজেছ মানে চিধা কাষৰ সংখ্যা। তো আমি এটা ফৰ্মুলা জানো এইখিনিৰ কাৰণে। ফৰ্মুলাটো হৈছে v - e + f = 2। ইউলাৰ্ছ ফৰ্মুলা বুলি কোৱা হয়। তো এইখিনি আমি যদি এতিয়া ভাৰ্টিচেছ মানে শীৰ্ষবিন্দু কেইটা পালোঁ? 8। ইয়াত ভৰাই দিছোঁ ভিৰ জেগাত 8, ই নাই, তেনেহ'লে ইয়ে লিখিছোঁ আৰু এফ হৈছে কেইটা? 6টা। তাৰমানে বস্তু তল হৈছে 6টা = 2। তো ইয়াক আমি যদি এতিয়া সমাধান কৰোঁ কি হ'ব? 14 - e = 2। 8 আৰু 6 যোগ কৰিলোঁ, তেনেহ'লে ই কিমান হ'ব? ই হ'ব 14 - 2 = 12। তাৰমানে ইয়াৰ চিধা কাষৰ সংখ্যা বা এজেছৰ সংখ্যা হ'ব 12। 7 নম্বৰ প্ৰশ্নত সুধিছে 10জন ব্যক্তিক এটা কাম কৰিবলৈ 5 দিন লাগে। সেই কামটো এজন ব্যক্তিয়ে সম্পূৰ্ণ কৰিবলৈ কিমান দিন প্ৰয়োজন? তো 10জন ব্যক্তিয়ে কামটো কৰে 5 দিনত।
তেনেহ'লে এজন ব্যক্তিয়ে কামটো কৰিব কিমান দিনত 5 পূৰণ 10 কাৰণ 10জন ব্যক্তিয়ে যদি কামটো 5 দিনত কৰে তেনে এজন ব্যক্তি কৰিলে সময়টো কি লাগিব বেছি লাগিব তেনেহ'লে 5 10 গুণ 50 দিন এয়া হ'ব আমাৰ শুদ্ধ উত্তৰ পৰৱৰ্তী প্ৰশ্ন ভূমিতলৰ ব্যাসাৰ্ধ r আৰু h উচ্চতাৰ বন্ধ চুঙাৰ মুঠ পৃষ্ঠকালি লিখা এতিয়া চুঙা বন্ধ চুঙা বা ক্লোজ সিলিন্ডাৰ কেনেকৈ হয় এয়া হৈছে কি এটা বন্ধ চুঙা দুটা তল আৰু এটা পৃষ্ঠ ইয়াক যদি আমি কাটি লওঁ তেনেহ'লে আমি কি পাম এনেকুৱা এটা আয়তাকাৰ পাম হয়নে নহয় বাৰু এই আয়তাকাৰ পাম আৰু তাৰ লগতে ওপৰ ফালে আৰু তল ফালে দুটা বৃত্ত পাম এতিয়া পৃষ্ঠ কালি বুলি কৈছে তেনেহ'লে আমি দুটাৰে কালি ওলাব লাগিব তোমালোকে জানাই যে বৃত্তৰ কালি হৈছে কি পাই r স্কয়াৰ তো এইটো যদি পাই r স্কয়াৰ হয় এয়া কি হ'ব পাই r স্কয়াৰ আৰু এইফালে যি আয়তাকাৰ আছে ইয়াৰ উচ্চতা কি বুলি কৈছিলে h তো ইয়াৰ উচ্চতা হৈছে h আৰু তাৰ লগতে ইয়াৰ যি পৰিসীমা তাক আমি কি বুলি ক'ম ইয়াৰ লেন্থ তেনেহ'লে কি হ'ব 2 পাই r তেনেহ'লে ইয়াক যদি আমি সম্পূৰ্ণভাৱে যদি যোগ কৰি দিওঁ তেনেহ'লে আমি ইয়াৰ পৃষ্ঠকালি পাম এয়া হৈছে কি এটা বন্ধ চুঙা তো ইয়াক আমি কি বুলি কওঁ টোটেল সাৰফেস এৰিয়া বা ইয়াক কি বুলি ক'ম আমি যে মুঠ পৃষ্ঠকালি তো ইয়াৰ মুঠ পৃষ্ঠকালি কিমান হ'ব এটা পাই r স্কয়াৰ আৰু এটা পাই r স্কয়াৰ মিলি কি হৈছে 2 পাই r স্কয়াৰ যোগ ইয়াৰ 2 পাই r ইনটু h এটো কি হৈ যাব 2 পাই r ইনটু h তো ইয়াৰ পৰা কি কমন গৈছে 2 পাই r ইয়াতো আছে 2 পাই r ইয়াতো আছে তো দুটা আমি কমন লৈ লৈছো 2 পাই r দেন ব্ৰেকেট কি হ'ব r প্লাস h তেনেহ'লে মুঠ পৃষ্ঠকালি হ'ব এই বন্ধ চুঙাৰ ইয়া নেক্সট প্ৰশ্নত আমাৰ কৈছে ইয়াৰ মান নিৰ্ণয় কৰিবলৈ তেনেহ'লে আমি কি জানো 27 মানে কি 3 কিউব প্লাস 64 মানে কি 4 কিউব প্লাস আৰু 125 মানে কি 5 কিউব মানে তিনিটা 5 পূৰণ কৰিলে 125 পাম তিনিটা 4 পূৰণ কৰিলে 64 পাম আৰু তিনিটা 3 যদি আমি পূৰণ কৰোঁ তেনেহ'লে পাম কি 27 এতিয়া 3 কিউব এটো যদি আতৰাই দিব বিচাৰো আমি কি লিখিব লাগিব 1/3 প্লাস 4 কিউব এটো যদি আতৰাই দিব বিচাৰো আমি লিখিব লাগিব 1/3 ঠিক তেনেকে ইয়াটো আমি এনেকে লিখিব পাৰো তে হুচকৰ অংক কৰিছে ইয়াৰ লগত 3 লগত 3 কেনসেল 3 লগত 3 কেনসেল 3 লগত 3 কেনসেল তেনেহলে কি থাকিলে 3 যোগ 4 যোগ 5 তেনেহলে আমাৰ শুদ্ধ উত্তৰটো কিমান ওলাব 12 নেক্সট প্ৰশ্ন 2x + 1 আৰু 2x + 3 ইয়াৰ পূৰণফল লিখিবলৈ কোৱা হৈছে চোৱাচোন এইখিনিক আমি এনেদৰে লিখি লৈছো 2x + 1 আৰু 2x + 3 তো ইয়াৰ পূৰণফল বুলি কৈছে তো প্ৰথমে আমি এই দুটা পূৰণ কৰিম 2x * 2x তাৰ আমি 2 2 গুণ 4 আৰু x * x স্কয়াৰ ইয়াৰ পিছত ইয়াক পূৰণ কৰিম 1 * 3 আৰু প্লাস আছে তেনেহলে প্লাস 3 3 1 গুণ 3 এতিয়া ক্ৰস মাল্টিপ্লাই কৰিব লাগিব 2x আৰু 3 এই দুটাক আমি ইনটু কৰিম কি হ'ব 3 2 6 6x প্লাস আছে ইয়াক আকৌ পূৰণ কৰিম 2x * 1 তেনেহলে কি হ'ব 2x হ'ব তেনেহলে আমি কি পালো এই দুটা যদি প্লাস কৰি দিও 6 + 2 8 আৰু x + x x তেনেহলে কি হ'ল এটো
8x তেনেহ'লে ইয়াৰ পূৰণ ফলটো কিমান হ'ব 4x স্কোয়াৰ প্লাছ 8x প্লাছ 3 11 নম্বৰ প্ৰশ্নটো দিছে যে এটা কলমৰ ছপা মূল্য 100 টকা কলমটো 10% ৰেহাইত কিনি পুনৰ 10% লাভত বিক্ৰী কৰিলে বিক্ৰী মূল্য কিমান হ'ব এতিয়া ছপা মূল্য মানে কি মাৰ্কেট প্ৰাইস দিছে কিমান 100 টকা ইয়াৰ ওপৰত ৰেহাই মূল্য দিছে মানে ডিসকাউন্ট দিছে 10% তো ডিসকাউন্ট যদি 10% দিছে তেনেহলে বস্তুটোৰ কিনা দাম মানে কষ্ট প্ৰাইস কিমান হ'ব 100 টকা 10% ৰেহাই 100 টকা 10% ৰেহাই মানে 10 টকা ৰেহাই তেনেহলে ইয়াৰ কিনা দাম হৈছে 90 টকা তেনেহলে আকৌ কি কৈছে যে প্ৰফিট পাৰ্সেন্টেজ দি দিছে প্ৰফিট পাৰ্সেন্টেজ মানে লাভ হৈছে কিমান পাৰ্সেন্ট 10% তেনেহলে প্ৰফিট পাৰ্সেন্ট 10 হলে প্ৰফিট পাৰ্সেন্ট 10 ইয়াৰ ফৰ্মুলাটো আমি কি জানো প্ৰফিট ডিভাইডেড বাই সিপি মানে কিনা দাম পূৰণ 100 দা প্ৰফিট পাৰ্সেন্ট দিছে কি 10 প্ৰফিট টু দিয়া নাই কিনা দাম হৈছে 90 ইনটু 100 তো এইখিনি যদি সমাধান কৰো 0 কাটিলে তেনেহলে প্ৰফিট কিমান হ'ব প্ৰফিট ইকুৱেলছ টু 9 হোৱা নাই এতিয়া আমি জানো কি প্ৰফিট মানে কি সেলিং প্ৰাইস মাইনাস কষ্ট প্ৰাইস তো লাভ সমান বেচা দাম বিয়োগ কিনা দাম তে প্ৰফিট কিমান পাইছিলো আমি প্ৰফিট পাইছিলো 9 টকা আৰু সেলিং প্ৰাইস ওলাবহে দিছে মাইনাস কষ্ট প্ৰাইস হৈছে কিমান 90 তেনেহলে ইয়াৰ বেচা দাম কিমান হ'ব 90 প্লাস 9 ইকুৱেলছ টু 99 रुपीस 99 হ'ব ইয়াৰ শুদ্ধ উত্তৰ 13 নম্বৰ টি গ্ৰাফৰ দিছে যে 4 আৰু 0 এই বিন্দুটো কৰ্টেজীয় সমতলত কত থাকিব তো কৰ্টেজীয় সমতল মানে আমি জানো এটো হৈছে x এটো হৈছে x ড্যাশ এটো হৈছে y এটো হৈছে y ড্যাশ তেনেহলে ইয়াত প্ৰথম দিছে কি 4 x আৰু y তো x ত 4 1 2 3 4 4 লৈকে গল তাৰ মানে এটো কি আছে পজিটিভ x টো কি পজিটিভ আৰু y 0 তাৰ মানে y যোৱাই নাই তো x তে আছে তেনেহলে ইয়াৰ কি হ'ব কত অৱস্থিত এটো x এক্সিছত অৱস্থিত এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট কৈছে ফেক্টৰাইজ উৎপাদক বিশ্লেষণ কৰা 4x² + 2xy তো 4x² ক আমি কি কেনেকৈ লিখিব পাৰো 2 * 2 * x * x প্লাস আৰু 2xy মানে 2 * x * y তো এই দুয়োটাৰ পৰা আমি কি কমন ল'ব পাৰি 2 2 আৰু x x তাৰ মানে 2x ল'ব পাৰি তেনেহলে ইয়াত বাকি কি থাকি যাব 2x প্লাস ইয়াত খালি y ইয়া হৈছে কি আমাৰ উৎপাদক বিশ্লেষণ Question number 16 3xy into 2x plus 3 equals to 6x square y plus 9x কোনটো বিধিৰ অধীনত এটো সত্য হ'ব তো ইয়া হ'ব কি বিতৰণ বিধি বা ডিস্ট্ৰিবিউটিভ ল 17 ত সুধিছে যদি a b ৰ পৰা ডাঙৰ আৰু b c ৰ পৰা ডাঙৰ সমকোণী ত্ৰিভুজৰ তিনিটা বাহু যদি a b আৰু c হয় তেনেহলে x স্কয়াৰ ইকুৱেলছ টু ড্যাশ প্লাস c স্কয়াৰ তো সমকোণী ত্ৰিভুজ বুলি কৈছে এয়া হৈছে কি সমকোণী ত্ৰিভুজ ইয়াত a b আৰু c দিছে তো আমি জানো অতিভুজ স্কয়াৰ ইকুৱেলছ টু ভূমি স্কয়াৰ প্লাস বাহু স্কয়াৰ তো কি হ'ব
b square plus c square, a square equals to b square plus c square. 18 নম্বৰ প্ৰশ্ন সুধিছে সো লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড সমতুল্য কৰিব লাগে তো 2/5 2/5 2/5 মিলি আছে সব ফালে এফালে দিছে -3 আৰু 8 এফালে ইয়াৰ পাৱাৰ হৈছে 3 তেনেহলে কি লাগিব ইয়াত 2/5 আৰু ইয়াৰ পাৱাৰটো হ'ব কিমান -8 Question number 19 মূল বিন্দুৰ স্থানাংক কিমান 0 আৰু 0 13 আৰু 31 ৰ গসাগু উলিয়াব কোৱা হৈছে তো যেহেতু দুটাই কি মৌলিক সংখ্যা তেনেহলে ইয়াৰ গসাগু কিমান হ'ব 1 ইয়াত পিছত কৈছে d এটা পূৰ্ণ ঘন হলে d সমান সমান 5400 ইনটু কিমান হ'ব লাগিব এটো আমি কৰি চাব লাগিব 5400 ক আমি প্ৰাইম ফেক্টৰাইজেশ্যন কৰি চাও মৌলিক উৎপাদক কৰি চাও কিহেৰে কৰো প্ৰথমে 2 এৰে কিমান হ'ব 2700 ইয়াৰ পিছত আকৌ 2 এৰে কৰিছো 135 আৰু 0 ইয়াৰ পিছত আকৌ 2 এৰে কৰিছো 6 2 গুণ 12 7 2 গুণ 14 5 2 গুণ 10 ইয়াত লাষ্টত 5 আছে তেনেহলে আমি ইয়াক 5 এৰে কৰি দিও 5 1 গুণ 5 5 3 গুণ 15 5 5 গুণ 25 আকৌ 5 আছে 5 এৰে কৰো 5 2 গুণ 10 5 7 গুণ 35 ইয়াত 7 যোগ 2 9 তো 3 এৰে যাব 3 9 গুণ 27 আৰু 3 3 গুণ 9 তেনেহলে ইয়াৰ যদি আমি মৌলিক উৎপাদক চাও কেনেকৈ পালো 2 * 2 * 2 into 5 into 5 into 3 into 3 into 3 তো ইয়াত যেহেতু পূৰ্ণ ঘন সংখ্যা বুলি কৈছিলে তো তিনিটা 2 আছে তিনিটা 3 আছে কিন্তু তিনিটা 5 নাই তেনেহলে ইয়াক আমি কিহেৰে মাল্টিপ্লাই কৰিব লাগিব 5 এৰে তেনেহলে ইয়া পূৰ্ণ ঘন সংখ্যা হ'ব তো প্ৰশ্নত দিছিলে d = 5400 into কি হ'ব লাগিব 5 শুদ্ধটো হ'ব আমাৰ 5 আজি আমাৰ অন্তিমটো প্ৰশ্ন সুধিছে ৰম্বাস এটাৰ কালি 96 বৰ্গ সেন্টিমিটাৰ সমান সমান হাফ পূৰণ ড্যাশ ইনটু 12 সেন্টিমিটাৰ তো আমি জানো ৰম্বাসৰ কালি ইয়াত যেটো দিছে কি 96 বৰ্গ সেন্টিমিটাৰ বা সেন্টিমিটাৰ স্কয়াৰ হাফ পূৰণ দুটা কৰ্ণৰ পূৰণফল তো কৰ্ণটো ইয়াত দিয়া নাই ইয়াক আমি x বুলি ধৰি ললো আৰু এইটো দিলো কি 12 তো সেন্টিমিটাৰ স্কয়াৰটো বৰ্তমানৰ কাৰণে আমি নালাগে কাটি থওঁ তো ইয়াক আমি সলভ কৰো কি হ'ব 96 * 2 / 12 = x 6 গুণ 12 এটো কি সমান হ'ব 6 1 গুণ 6 6 6 গুণ 36 তো x কিমান হল 16 তেনেহলে আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো কিমান হ'ব 16 সেন্টিমিটাৰ